Hello, future officers. 28 মাৰ্চ 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। ইতিমধ্যে APSC নটিফিকেশ্যন ৰিলিজ কৰিছে, সেয়েহে অতি কম সময়ৰ ভিতৰত আপোনালোকে যদি APSC প্ৰিলিমছৰ প্ৰস্তুতি চলাবলৈ খুজিছে তেনেহলে আপোনালোকৰ বাবে ক্ৰেশ কোৰ্স এটি লঞ্চ কৰা হৈছে। যদিহে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তাৰোপৰি এটি CSET ফুল কোৰ্স আপোনালোকৰ বাবে লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত, য'ত এক্সট্ৰা বোনাছ হিচাপে CSETৰ টেষ্ট সিৰিজ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আৰু যদিহে আপোনালোকে প্ৰিলিমছৰ বাবে অকল টেষ্ট সিৰিজ বিচাৰিছে তেতিয়াহলে 40 টেষ্ট নতুবা 60 টেষ্টৰ এটি সিৰিজৰ বাবে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি হাইডল প্ৰজেক্টছৰ ওপৰত আলোচনা কৰিম। GS5 as well as GS1ৰ বাবেও গুৰুত্বপূৰ্ণ। ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ বিল GS2ৰ বাবে। মৎস্য 6000 নো কি হয় GS3ৰ বাবে আমি চাম। ইণ্ডিয়াছ বায়ো ইকনমি GS3ৰ বাবে প্ৰয়োজনীয়। তাৰ পিছত প্ৰিলিমছৰ বাবে গোল্ড মনিটাইজেশ্যন স্কিম নো কাক কোৱা হয় আমি সেয়া চাম, আৰু বাইসেগ এন নো কি হয় সেয়া প্ৰিলিমছৰ বাবে আমি চাম। প্ৰথম নিউজটো হৈছে হাইডল প্ৰজেক্ট। ইতিমধ্যে 23,245 মেগাৱাটৰ হাইড্ৰ পাৱাৰ প্ৰজেক্টকে হাইডল প্ৰজেক্ট বুলি কয়। হাইড্ৰ পাৱাৰ প্ৰজেক্ট নৰ্থ ইষ্টত আহি আছে, আৰু সেয়েহে নিউজত আমি দেখা পাইছো হাইডল প্ৰজেক্ট। আৰু এনেও হাইডল প্ৰজেক্টেই হওক বা হাইড্ৰ পাৱাৰ বৰ্তমান ৰিনিউৱেবল এনাৰ্জি সেক্টৰত খুবেই গুৰুত্বপূৰ্ণ এটি টপিক। বৰ্তমান আমাৰ যি চলি থকা প্ৰজেক্টসমূহৰ ভিতৰত আটাইতকৈ ফেমাছ আমি গম পাওঁৱে সোৱণশিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। তাৰপিছত এয়া অৰুণাচলতেই আছে, এয়া 2000 মেগাৱাটৰ। ঠিক সেইদৰে অৰুণাচলত দিবাং মাল্টিপাৰ্পাছ প্ৰজেক্টটো আছে। ছিকিমত 30টা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আছে। ৰংগীত প্ৰজেক্ট আছে ছিকিমত। যিসমূহ প্ৰপ'জ কৰা হৈছে হাইড্ৰ পাৱাৰ প্ৰজেক্ট যিসমূহ প্ৰপ'জ কৰা হৈছে সেয়া আপোনাৰ চিয়াং লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট অৰুণাচলত। তাৰপিছত কমলা প্ৰজেক্ট, আমাৰ কমলা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট অৰুণাচল প্ৰদেশত। সোৱণশিৰি আপাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, আমাৰ যিটো অনগোয়িং প্ৰজেক্ট ডেট ইজ লোৱাৰ হাইডল প্ৰজেক্ট, এতিয়া হ'ব আপাৰ। তাৰপিছত আপাৰ চিয়াং মাল্টিপাৰ্পাছ প্ৰজেক্ট আৰু 30টা 4 হাইডল প্ৰজেক্ট ছিকিম। আৰু এইদৰে এই 5টা এডিশ্যনেল প্ৰজেক্ট NHPCয়ে প্ৰপ'জ কৰিছে। টোটেল কেপাচিটি যদি চাওঁ 17,745 মেগাৱাট। বাকী কম পাৱাৰৰ 3টা পাৱাৰ ষ্টেচন টোটেল কেপাচিটি ইতিমধ্যে 675 মেগাৱাটৰ NHPC অপাৰেট কৰি আছে, যেনে লোকতাক পাৱাৰ ষ্টেচন মণিপুৰ, ৰংগীত পাৱাৰ ষ্টেচন ছিকিম, 30টা 5 পাৱাৰ ষ্টেচন ছিকিম। এই গোটেইখিনি মিলি পেলাই আমি 16,935 মিলিয়ন ইউনিট ইলেক্ট্ৰিচিটি বিদ্যুৎ উৎপাদন হোৱা দেখা পাইছো। যোৱা 5 বছৰত ইমানখিনি বিদ্যুৎ উৎপাদন হোৱা দেখা পোৱা গৈছে। বৰ্তমান আমি প্ৰচেষ্টা চলাই আছো ৰেনোভেশ্যনৰ ক্ষেত্ৰত, আৰু টেকনলজি এফিচিয়েঞ্চিও আমি বৃদ্ধি কৰিব লাগিব। সেয়েহে মডাৰ্ণাইজেশ্যনৰ ক্ষেত্ৰতো আমি ফ'কাছ কৰি আছো। বিশেষকৈ ৰেনোভেশ্যন মডাৰ্ণাইজেশ্যন লোকতাক পাৱাৰ ষ্টেচনত প্ৰয়োজনীয়। লোকতাক পাৱাৰ ষ্টেচনৰ কথা ক'ব গ'লে লোকতাক বুলি ক'লেই নিশ্চয় আপোনালোকে মনত ৰাখিবই পাৰিব। এই সকলো প্ৰজেক্টৰ আমি যদি ইম্পেক্ট প্ৰভাৱ যদি চাওঁ তেনেহলে ডেফিনেটলি আমাৰ ইকনমিক আৰু এনভাইৰনমেণ্টেল ইম্পেক্টৰ কথাই প্ৰথমে মনত পৰিব। এনভাইৰনমেণ্টেল ইম্পেক্টৰ কথা ক'ব গ'লে ক্লিন চ'ৰ্চ অফ এনাৰ্জি, প্ৰদূষণ কম বা খুব কাৰ্বন এমিশ্যন কম হোৱা আমি দেখা পাওঁ। সেয়েহে ক্লিন চ'ৰ্চ অফ এনাৰ্জি, তাৰ উপৰি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। ইকনমিকেলি চাব গ'লে এনেধৰণৰ প্ৰজেক্টসমূহৰ দ্বাৰা বিভিন্ন লোকে এমপ্লয়মেণ্ট অপৰচুনিটি পাবলৈ সক্ষম হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে এনেধৰণৰ প্ৰজেক্টৰ বাবে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টে এডোখৰ জেগা উন্নয়ন কৰে, কিন্তু কিছুমান চেলেঞ্জেছ নথকা নহয়। আজি এনেধৰণৰ প্ৰজেক্টৰ বাবে আমি বৃহৎ আকাৰত আমি গছ ইত্যাদি কাটিবলগীয়া হয়, বনাঞ্চল ইত্যাদি ধ্বংস কৰিবলগীয়া হয়। এনেধৰণৰ এনভাইৰনমেণ্টেল কনচাৰ্ণ আছে। তাৰোপৰি কেতিয়াবা আমি যদি বান্ধৰ পানী যদি কণ্ট্ৰল কৰিব নোৱাৰো তেনেহলে ল' লাইং এৰিয়াত বানপানীৰ দৰে সমস্যাও দেখা পোৱা যায়।
তাৰ উপৰি এনে ধৰণৰ হাইড্ৰ পাৱাৰ প্ৰজেক্ট সমূহৰ বাবে দেখা পোৱা যায় যে সেই অঞ্চলত বসবাস কৰা লোকসকলক উঠাই দিবলগীয়া হয় তেওঁলোকে সেইখিনি অঞ্চলত বসবাস সাপোজ কৰি আসলে তেওঁলোক সেই তাৰ পৰা উঠি যাবলগীয়া হয় কমিউনিটি বিলাকৰ ডিসপ্লেসমেন্ট হয় এনে ধৰণৰ বিভিন্ন সোশ্যাল এনভাইৰনমেন্টাল ইস্যুজ নথকা নহয় হেহে চৰকাৰে সকলোবোৰ দিশ চালি জাৰি এটা সাস্টেইনেবল দিশত আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় কিন্তু বৰ্তমান ৰিনিউৱেবল প্ৰজেক্ট যেহেতু আমাৰ বাবে খুবেই প্ৰয়োজনীয় হেহে ফাইনান্সিয়াল এসিস্টেন্সৰ দৰকাৰ কিন্তু আমি যদি সাস্টেইনেবিলিটিত ফোকাস কৰো তেতিয়াহে আমি ওভাৰঅল এই প্ৰজেক্ট সমূহৰ সাকসেস ষ্টৰীৰ কথা ক'ব পাৰিম ইয়াকে কৈ মেইনছ প্ৰেক্টিস কোৱেশ্চন এটি আপোনালোকৰ বাবে আগবঢ়াইছো ইভালুৱেট the potential of hydropower in the northeastern states in the context of India's commitment to renewable energy what are the key technological and financial challenges in harnessing this potential উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো দ্বিতীয়টো টপিকলে ইমিগ্ৰেশন এণ্ড ফৰেনাৰ্ছ বিল 2025 লোকসভাত এই বিলখন পাছ হৈছে এই বিলখনৰ গুৰুত্ব ক'ব গলে আমাৰ বিভিন্ন ক্ষেত্ৰতে বিশেষকৈ নেশনাল সিকিউৰিটি ক্ষেত্ৰত খুবেই প্ৰয়োজনীয় প্ৰভিজন সমূহ যদি চাওঁ আজি কেনেবাকে মাইগ্ৰেন্টস সকলৰ যদি নকলি পাসপোৰ্ট বা ভিসা ইত্যাদি পোৱা যায় তেতিয়া হলে তেওঁলোকৰ জেইল বা ফাইন হ'ব পাৰে 7 বছৰ পৰ্যন্ত জেইল 10 লাখ পৰ্যন্ত ফাইন হ'ব পাৰে এইবোৰ হৈছে পেনাল্টি যদি হে ফৰ্জড ডুপ্লিকেট পাসপোৰ্ট বা ভিসা তেওঁলোকৰ হাতত পোৱা যায় হেহে যিসকল বহিৰাগত লোকসকল ভাৰতলৈ প্ৰৱেশ কৰিব বা ভাৰতলৈ আহিব তেওঁলোকক প্ৰপাৰ ক্লোজলি মনিটৰ কৰা হ'ব সিকিউৰিটি ষ্ট্ৰং কৰা হ'ব যাতে ইলিগেল ইমিগ্ৰেশন ইলিগেল ইনফিল্ট্ৰেশন আমি বাধা দিব পাৰো আৰু প্ৰতি মুহূৰ্তত আপ টু ডেট ইনফৰমেশন আমি ৰাখিবলৈ চেষ্টা কৰিম হেয়াই এই বিলখনত ফোকাস কৰা হৈছে ওভাৰঅল অবজেক্টিভ যদি চাও এভয়েডিং মাল্টিপ্লিসিটি অফ লস আজি ফৰেনাৰ পাসপোৰ্ট ভিসা ৰেজিষ্ট্ৰেচন ইত্যাদিৰ কাৰণে বহুত আইন কানুন নীতি নিয়ম হোৱাতকৈ এটো আমি স্ট্ৰিমলাইন কৰিছো এটাই নিয়ম কানুন হ'ব এই আইনখনতে গোটেইখিনি মেনশন কৰা থাকিব তাৰ উপৰি মেনেজমেন্ট তেওঁলোকৰ মেনেজমেন্টৰ ক্ষেত্ৰতো তেওঁলোকৰ কেতিয়া আহিছে কেতিয়া যাব গোটেইখিনি মুভমেন্ট ইত্যাদি সকলোবোৰৰ এটা প্ৰপাৰ মেনেজমেন্টও প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে নেশনাল সিকিউৰিটি আজি দেশৰ সুৰক্ষাৰ বাবে আমি তেওঁলোকৰ একাউন্ট ৰখাটো খুবেই প্ৰয়োজনীয় বিশেষকৈ ৰেজিষ্ট্ৰেচন ইত্যাদি খুবেই প্ৰয়োজনীয় হেহে আমি যদি এনে ধৰণৰ গোটেই সিস্টেম এটা স্ট্ৰিমলাইন যদি আমি কৰিব পাৰো তেতিয়া হলে আমি কি দেখা পাম তেতিয়া হলে আমি আমাৰ দেশত ওভাৰঅল ইকোনমিক গ্ৰোথো দেখা পাম আজি আমাৰ ইয়াত এটা প্ৰপাৰ এনভাইৰনমেন্ট যদি আমি দিব পাৰো তেতিয়া হলে বহিৰাগত লোকসকলো এট্ৰেক্ট হ'ব ইনভেষ্টমেন্টৰ বাবে এট্ৰেক্ট হ'ব ট্ৰেড ম্যানুফ্যাকচাৰিং সেক্টৰত এটা পজিটিভ ডাইমেনশন দেখা পাম এডুকেশনৰ ক্ষেত্ৰতো আজি শিক্ষা খণ্ডত দেখা পোৱা যায় যে বিভিন্ন লোকসকল ভাৰতলৈ আহে বহিৰাগত দেশৰ পৰা ভাৰতলৈ আহে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিভিন্ন বিশ্ববিদ্যালয় ইত্যাদিত নাম ভৰ্তি কৰা দেখা পোৱা যায় কিন্তু বহু সময়ত আমাৰ সঠিক তথ্যৰ অভাৱৰ বাবে আমি বহুখিনি আমি ক্ৰেডিট বুলি ক'লে ভুল হ'ব এটা ৰেপুটেশন আমি নাপাও এটা আমি প্ৰতিটো ডিটেইল যদি আমি ভালদৰে ৰাখিব পাৰো তেতিয়া হলে আমাৰ কোন বিশ্ববিদ্যালয় বা কোনখন ইনষ্টিটিউটত বহিৰাগত লোকসকলে পঢ়াওনা কৰিছে এভৰিথিং তাৰে এটা ৰেপুটেশনো আহিব এণ্ড অফ কোৰ্স মই কৈছো আমাৰ দেশৰ সুৰক্ষাও বৃদ্ধি পাব যেহেতু ইলিগেল এক্টিভিটিজ বোৰ কমিব বুলি আমি আশাবাদী ইয়াকে কৈ মেইনছ প্ৰেক্টিস প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো discuss the key provisions of the Immigration and Foreigners Bill 2025 and analyze its impact on national security and economic growth. প্ৰশ্নটিৰ উত্তৰ নিশ্চয় লিখিব পাৰিব বুলি আমি আশা ৰাখিছো আৰু এখানে জনাই থওঁ যে যদিহে আপোনালোকে কেৱল মাত্ৰ সিসেটৰ টেষ্ট সিৰিজ ক্ৰয় কৰিবলৈ খুজিছে তেনেহলে কেৱল মাত্ৰ 149 rupeesতে 10টা টেষ্ট
আটাইতকৈ লো প্ৰাইচত পাবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত আজি যোগাযোগ কৰিব পাৰে পিছৰটো টপিক হৈছে ভাৰতৰ বায়ু ইকনমি বায়ু ইকনমি আমাৰ এটা নতুন গভৰ্ণমেণ্ট ৰিপৰ্টে ইতিমধ্যে জনাইছে যে আমাৰ বায়ু ইকনমি 2024 চনত $165 বিলিয়ন ইতিমধ্যে হৈছে so which is accounting countries 4.2 of its GDP আমাৰ GDPৰ 4.2% বায়ু ইকনমি আমি ক্ৰেডিট দিব পাৰো যোৱা 5 বছৰত প্ৰায় আমাৰ বায়ু ইকনমি ডাবল হৈছে আৰু হেহে আমাৰ বায়ু ইকনমি আমি আৰু বেছি ডেভেলপ কৰাৰ ক্ষেত্ৰত আমি টাৰ্গেট কৰিছো 2030 চনৰ ভিতৰত আমি আমাৰ যি ভ্যালু হেয়া যাতে আমি ডাবল কৰিব পাৰো 2030 চনৰ ভিতৰত হেয়াই হৈছে আমাৰ বৰ্তমান টাৰ্গেট তে বায়ু ইকনমি মানে কি একদম সিম্পল ইকনমি আমাৰ বায়ো সেক্টৰ বায়োলজিক্যাল সেক্টৰ বায়ো ম্যানুফ্যাকচাৰিং সেক্টৰ বা বায়োটেকনলজিক্যাল সেক্টৰ বা বায়ো সেক্টৰৰ পৰা যদি আমাৰ ইকনমিক বেনিফিট হৈছে বায়ো ইকনমি ক'ব পাৰো আজি এনে ক্ষেত্ৰত ক'ব গলে বায়ো ইকনমিৰ ক্ষেত্ৰত আমি ক্ৰেডিট দিব লাগিব বিভিন্ন ইন্ডাষ্ট্ৰিয়েল সেক্টৰ যাৰ দ্বাৰা বায়োফুয়েল বা বায়োপ্লাষ্টিক ইত্যাদি ডেভেলপমেন্ট হৈ আছে ঠিক হেদৰে আমি ফাৰ্মা সেক্টৰকো ক্ৰেডিট দিব লাগিব ৰিসাৰ্চ আৰু আইটি সেক্টৰকো আমি ক্ৰেডিট দিব লাগিব বিশেষকৈ বিভিন্ন ধৰণৰ আইটি কেলে এটা কাৰোবাৰ হয়তো মনত আহিব পাৰে আইটি সেক্টৰ কেনেকে বায়ো ইকনমি কেনেকে হ'ব বিভিন্ন বায়োটেকৰ সফটওয়্যাৰ ইত্যাদি আইটি সেক্টৰে ডেভেলপ কৰি আছে ক্লিনিক্যাল ট্ৰায়ালছ ইত্যাদি কৰি আছে বায়ো ইনফৰমেটিক্স এই এৰিয়াত ডেভেলপমেন্ট দেখা পাইছো যাৰ দ্বাৰা ড্ৰাগ ৰিসাৰ্চৰ ক্ষেত্ৰত বহুখিনি পজিটিভ ডাইমেনশন আমি দেখা পাইছো এই সকলোবোৰে আমাৰ বায়ো ইকনমিত কন্ট্ৰিবিউট কৰি আছে ইতিমধ্যে ইয়াই হৈছে আমাৰ যোৱা 5 বছৰত বায়ো ইকনমি $86 বিলিয়ন পৰা গৈ পেলাই আমাৰ $165.7 বিলিয়ন approximately $166 বিলিয়ন বুলি আমি ক'ব পাৰো বৰ্তমান আমাৰ বায়ো ইকনমি ইমানখিনি বৃদ্ধি পাইছে ইয়া হসাকৈ আমাৰ বাবে খুব ভাল খবৰ আৰু যদি আমি state wise যদি performance চাও মহাৰাষ্ট্ৰ আটাইতকৈ বেছি কন্ট্ৰিবিউট কৰিছে কৰ্ণাটক তেলেংগানাৰো আছে ডেফিনেটলি কৰ্ণাটক তেলেংগানা থাকিবই কাৰণ বায়োফাৰ্মাসিউটিক্যাল সেক্টৰ কৰ্ণাটক তেলেংগানাত আমি প্ৰায় দেখা পাইছো তামিলনাডু অঞ্চলতো দেখা পাব গুজৰাট অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ এই সকলোবোৰ দেশ ৰাজ্যই বায়ো ইকনমিত ভালেখিনি কন্ট্ৰিবিউট কৰিছে ইতিমধ্যে কৈছে মহাৰাষ্ট্ৰ কৰ্ণাটক তেলেংগানা গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশ তেওঁলোকে তিনি ভাগৰ দুভাগ বায়ো ইকনমি জেনাৰেট কৰিছে এই ক্ষেত্ৰত আমি বিশেষভাৱে বায়ো E3 পলিচিৰ কথা ক'ব লাগিব বায়ো E3 মানে হৈছে বায়োটেকনলজি ফৰ ইকনমি এনভাইৰনমেন্ট এণ্ড এমপ্লয়মেন্ট চৰকাৰে ইতিমধ্যে বায়ো E3 পলিচিৰ বাবে বহুখিনি গুৰুত্ব প্ৰদান কৰিছে বায়ো E3 পলিচি লৈ আনিছে যাতে আমি ভাৰতক বায়ো ম্যানুফ্যাকচাৰিং হাব হিচাপে তৈয়াৰ কৰিব পাৰো বিশেষকৈ বায়োটেকনলজি সেক্টৰত গৱেষণামূলক কাৰ্যসূচী যাতে আমি ভাৰতত বৃদ্ধি কৰিব পাৰো হেহে বিভিন্ন বিশ্ববিদ্যালয় ৰিসাৰ্চ ইনষ্টিটিউশন ষ্টাৰ্টআপ ইত্যাদি বায়ো এই সকলোবোৰ ক্ষেত্ৰত বায়ো ম্যানুফ্যাকচাৰিং সেক্টৰত ইনসেন্টিভৰ আইডিয়াও ৰখা হৈছে ইনসেন্টিভ ইত্যাদি ৰখা হৈছে যাতে বায়ো E3 পলিচি আমি প্ৰমোট কৰিব পাৰো হেহে নেশনাল বায়ো ইকনমি মিশন ইত্যাদিও ক্ৰিয়েট কৰিবৰ বাবে এটা ৰেকমেন্ডেশন আহিছে খুব ভাল কথা নেশনাল বায়ো ইকনমি মিশন য'ত বায়োটেকনলজিৰ যিমানখিনি আমাৰ ইনোভেশন যিবোৰ নতুন নতুন আৱিষ্কাৰ ইত্যাদি সকলোবোৰ ৰেগুলেট কৰিবৰ বাবে আমাৰ এই মিশনত সকলোখিনি ইয়াত মেনশন কৰা থাকিব এয়াই হৈছে আমাৰ বায়ো ইকনমি ৰিলেটেড যদিহে আপোনালোকে আমাৰ সুপাৰ 30 একেবাৰে স্পেসিফিক ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ বাবে আপোনালোকে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে আৰু যদিহে আপোনালোক ওয়াৰ্কিং প্ৰফেশনেল আৰু অনলাইন মাধ্যম যোগে আপোনালোক কমফৰ্টেবল তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজটো হৈছে মৎস্য 6000 মৎস্য 6000 নো কি হয় মৎস্য 6000 হৈছে আমাৰ ভাৰতৰ এখন খুবই গুৰুত্বপূৰ্ণ এখন জাহাজ বুলি ক'ব লাগিব সাবমাৰ্সিবল আচলতে মৎস্য 6000 যি আপোনাৰ প্ৰায় সাগৰৰ পৰা 6 কিলোমিটাৰ দূৰত্বত তলত ডেফট
যাবলৈ সক্ষম হৈছে ৱেট টেষ্টিং এটা কমপ্লিট হৈছে মৎস্য 6000 আমাৰ ডিপ সি মিছনৰ আটাইতকৈ ইম্পৰ্টেণ্ট vehicle খনেই হৈছে মৎস্য 6000 ডেভেলপ কোনে কৰিছে নিয়ত নেশ্যনেল ইনষ্টিটিউট অফ অ'চিয়ান টেকনলজি আৰু এই গোটেইটো আচলতে আমাৰ সমুদ্ৰয়ান মিছনৰ আণ্ডাৰত য'ত আমি 6 কিলোমিটাৰ বা 6000 মিটাৰ দূৰত্বত সাগৰৰ তলত ইয়াৰ দ্বাৰা মৎস্য 6000 যাব মৎস্য 6000ত কি আছে মৎস্য 6000ত ডেফ্ট কেপাবিলিটিৰ কথাটো ক'লোৱেই তিনিগৰাকী মানুহ এইখন জাহাজত যাব প্ৰায় 12 ঘণ্টা তলত পানীৰ তলত থাকিবলৈ পাৰিব ইমাৰ্জেন্সি হলে 96 আৱাৰ্ছ পৰ্যন্ত থাকিবলৈ সক্ষম হ'ব মেটেৰিয়েল কি ব্যৱহাৰ কৰিছে টাইটেনিয়াম মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে কাৰণ সাগৰৰ তলত বহুত প্ৰেছাৰ থাকে সেই প্ৰেছাৰ সহ্য কৰিব পৰাকে টাইটেনিয়াম ব্যৱহাৰ কৰা হৈছে মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰ উপৰি আমাৰ বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেন্ট ইত্যাদি ৰখা হৈছে যেনে কেমেৰা হাই টেকনলজি কেমেৰা সোনাৰ সিস্টেম ৰাখিছে সাউণ্ডৰ ৰবটিক সিস্টেম ৰাখিছে বিভিন্ন ধৰণৰ টেকনলজিক্যাল ইকুইপমেন্টস ৰখা হৈছে এই গোটেইবোৰ যেহেতু আমাৰ সমুদ্ৰয়ান মিছন হৈছে আমাৰ ভাৰতৰ প্ৰথমটো মেন্ড মিছন এটা যিদৰে আমি গগনয়ান লৈ আনিছো মহাকাশত মানৱ ঠিক সেইদৰে এবাৰ মহাকাশ নহয় এবাৰ সমুদ্ৰত প্ৰথমবাৰৰ বাবে ভাৰতে আমাৰ মানুহ পঠিয়াবলৈ ৰেডি হৈছে ডিপ ওচন হেহে সমুদ্ৰ যান বুলি কোৱা হয় আৰু এই সমুদ্ৰ যানৰ বাবে মৎস্য 6000 ব্যৱহাৰ কৰা হ'ব ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ ওচন বা সমুদ্ৰত কি আছে ক্ৰিটিকেল মিনাৰেল ৰেয়াৰ আৰ্থ মিনাৰেলছ আৰু বিভিন্ন ধৰণৰ ওভাৰঅল কিনো আছে তাৰে ৰহস্য উদ্ঘাটন কৰিবৰ বাবে আমাৰ এই মিছন It's a part of Deep Ocean Mission, our central government or Blue Economy Policy Deep Ocean Mission or a part. Nodal Ministry Monot Rakhiba, Ministry of Art Sciences, very important. Yaki koi mains practice prosnoeti. What are the objectives and components of the Samudrayan mission? How will it help in enhancing India's capabilities and interest in the deep ocean exploration? Uttor di likhibole chesta koribo. আৰু এখানে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন ক্যাৰিয়েটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে যি আপোনালোকে কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব যদি হে আগ্ৰহী তেনেহলে আমাক কন্টাক্ট কৰিব পাৰে ইয়াৰ পিছৰটো হৈছে গোল্ড মনিটাইজেশ্যন স্কিম ফাইনান্স মিনিষ্ট্ৰী গোল্ড মনিটাইজেশ্যন স্কিম ডিসকন্টিনিউ কৰিছে এই বছৰ মাৰ্চৰ 26 তাৰিখৰ পৰা তো গোল্ড মনিটাইজেশ্যন স্কিম মানেনো কি কাৰোবাৰ হে আপোনাৰ মোৰ বা এটা পাৰ্টিকুলাৰ অৰ্গানাইজেশ্যনৰ যদি গোল্ড যদি সোণ যদি আছে আইডল গোল্ড মানে ব্যৱহাৰ নকৰা সোণ যদি আছে জমা হেয়া আমি ফৰ্মেলি ফাইনান্সিয়েল সিস্টেমত আমি ৰাখিব পাৰো যত আমি নিজৰ সোণখিনি ফাইনান্সিয়েল সিস্টেমত আমি ৰাখিব পাৰো আজি আমি সোণখিনি ফাইনান্সিয়েল সিস্টেমত ৰাখিছো মানে কি সেই সোণখিনি আমি দিছো হয়তো বেংকক দিছো বা তেনেকুৱাকে ফাইনান্সিয়েল সিস্টেমক আমি দিছো ইন ৰিটাৰ্ন আমি তাৰ বিনিময়ত আমি পইচা পাই থাকিম সোণখিনি ৰখাৰ বিনিময়ত আৰু সেই সোণৰ ভ্যালুত চৰকাৰে বিভিন্ন ধৰণৰ কামকাজ কৰি থাকিব বেংকে নিজৰ কাম কৰিব অবজেক্টিভ কি আৰু মূল অবজেক্টিভ হৈছে আমি যাতে গোল্ড ইম্পৰ্ট যাতে আমি কমাব পাৰো কাৰণ গোল্ড সোণৰ দাম বহুত বেছি যাতে আমি গোল্ড ইম্পৰ্ট যাতে আমি কমাব পাৰো আৰু আমাৰ যিখিনি ভাৰতত থকা ঘৰুৱা সোণ ইত্যাদি সেইখিনি আমি মেনেজ যাতে কৰিব সেইখিনিৰে মেনেজ কৰাৰ এটা প্ৰচেষ্টা 2015 চনত এই স্কিম লঞ্চ কৰা হৈছিল গোল্ড ডিপোজিট স্কিম হি গোল্ড ডিপোজিট স্কিম 1999 ৰ গোল্ড ডিপোজিট স্কিমৰে এটা পাৰ্ট বুলি আমি ক'ব মানে নতুনত্ব বুলি গোল্ড মনিটাইজেশ্যন নাম দিয়া হৈছে ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত মিনিষ্ট্ৰি অফ ফাইনেন্স আৰবিআই আৰু শিডিউল কমাৰ্শিয়েল বেংক যিটো বেংকত আপুনি ৰাখিব সেই বেংক এতিয়া নিউজত কেলে আহিছে কাৰণ এই স্কিম বৰ্তমান বন্ধ কৰি দিয়া হৈছে যেহেতু সোণৰ দাম জুইছে বৃদ্ধি পাইছে গম পাইছে গোল্ড মনিটাইজেশ্যন স্কিম বৰ্তমান ডিসকন্টিনিউ কৰা হৈছে গোল্ড মনিটাইজেশ্যন স্কিম was launched in the year কোন চনত লঞ্চ কৰিছিলে উত্তৰতে নিশ্চয় গম পাইছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু শেষৰটো নিউজ হৈছে বাইসেগ এন
কেগ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলে কি কৰিছে বাইচেক এনৰ সৈতে এখন MOU চাইন কৰিছে ৰিমোট সেন্সিং আৰু GIS টেকনলজি অডিট প্ৰচেছত যাতে লৈ আনিব পাৰে তাৰ বাবে বাইচেক এন কি হয় বাইচেক এন হৈছে ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেশ্যন এণ্ড জিঅ' ইনফৰমেটিক্স এয়াই হৈছে বাইচেক এন আগতে ৰিমোট সেন্সিং এণ্ড কমিউনিকেশ্যন চেণ্টাৰ হিচাপে জনাজাত আছিল 1997ত প্ৰতিষ্ঠা কৰা হৈছিল 2003 চনত ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউট হিচাপে ৰিনেম কৰা দেখা পোৱা যায় আমাৰ ভাস্কৰাচাৰ্য হি ৱাজ দ্য গ্ৰেট মেথমেটিচিয়ান তেওঁৰ নামেৰে এয়া আচলতে আমাৰ টেকনিকেল এজেঞ্চি বাইচেক এন বেলেগ একো নাই এয়া আমাৰ টেকনিকেল এজেঞ্চি স্পেচ ৰিলেটেড জিঅ' স্পেচিয়েল হওক বিভিন্ন ধৰণৰ আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে টেকনলজিকেলি সহায় কৰে যাতে আমি টেকনলজিৰ সহায়ত বৰ্তমান গভৰ্নেন্স প্লেনিং ডেভেলপমেণ্টত আমি ফ'কাছ কৰিব পাৰোঁ ভেৰি ইম্পৰ্টেণ্ট হেডকোৱাৰ্টাৰ ক'ত গান্ধীনগৰ গুজৰাট Where's the headquarter of BICEC located? উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক ইউক্লিড স্পেচ টেলিস্কোপ which is a part of European Space Agency's Cosmic Vision Program it orbits at কোনটো Lagrange পইণ্টত অৰ্বিট কৰি আছে আমি কালি পঢ়িছিলোঁ আমাৰ পইণ্টটো হৈছে L.2 আমাৰ 5টা L পইণ্ট আছে আমাৰ 5টা L পইণ্টৰ ভিতৰত এয়া আমাৰ L.2 Which institute is set to install India's first indigenously developed MRI scanner for clinical evaluation শুদ্ধ উত্তৰটি হৈছে AIIMS New Delhi এয়াই আছিল আজিৰ সবিশেষ যদিহে কিবা ইনকুৱাৰী থাকে তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম